মাৰ কোলাত থাকোঁতেই মই দেউতাক হেৰুৱাইছোঁ। তেতিয়াৰ পৰা মায়ে মোৰ সকলো। লোকৰ ঘৰত কাম কৰি হোটেলত পাচলি কাটি মায়ে মোক ডাঙৰ কৰিলে। কিমান ৰাতি যে আমি একো নোখোৱাকৈয়ে শুইছিলোঁ। সেইবোৰ কথা মনত পৰিলে মোৰ এতিয়াও বেয়া লাগে। অৱশ্যে এতিয়াও আমাৰ অৱস্থা ভাল হোৱা নাই। তথাপিও আগৰ দৰে মাক লঘোণে ৰখা নাই। যেনে তেনে হ'লেও ৰাতিৰ ভাত সাজ আৰু মাৰ দৰৱকেইটা যোগাৰ কৰিছোঁ। মাৰ বহুত আশা আছিল মই ভালদৰে পঢ়া শুনা কৰিম, আগলৈ ডাঙৰ মানুহ হ'ম। কিন্তু মই LP স্কুলে শেষ কৰিব নোৱাৰিলোঁ। মায়ে হেনো কোৱা মতে মই বোলে পঢ়া শুনাত ভাল আছিল। 3য় শ্ৰেণীত বোলে মই ডিভিজনো পাইছিলোঁ। কিন্তু চলিবলৈ অসুবিধা হোৱাৰ বাবে সেই সময়ত মায়ে বিস্কুট ফেক্টৰীত জইন কৰিলে। ঘৰত আন মানুহ নথকাৰ বাবে মায়ে মোকো নিবলৈ ল'লে। পঢ়া শুনা তাতেই শেষ। ভালকৈ পঢ়িব পৰা হ'লে ময়ো চাগে আপোনাৰ দৰে ভাল চাকৰি কৰি ভাল গাড়ীত ঘূৰি ফুৰিব পাৰিলো হয়। অৱশ্যে মোৰ এতিয়া আক্ষেপো নাই। পঢ়া শুনা কৰাব নোৱাৰিলেও মায়ে আজি মোক নিজে উপাৰ্জন কৰিব শিকালে। সেয়ে মই মাক সদায় সুখত ৰাখিব বিচাৰো। যি ইচ্ছা কৰে তাকে খুৱাব খোজো। ভাল এখন মেডিকেললৈ নি মাৰ বেমাৰটো ভাল কৰিব খোজো। কিন্তু সেইবোৰ সুখ যে মোৰ কপালত নাই। টকা পইচা নাথাকিলে যেন মানুহৰ জীৱনত সুখেই নাই। তই ভুল ভাবিছ। টকা পইচাই সকলো সুখ কিনিব নোৱাৰে। তেনেকৈ হোৱা হলে আজি টকা পইচা থকা প্ৰতিজন মানুহে সুখী হলহেঁতেন। তথাপিও টকা পইচা থকা মানুহৰ সমস্যা কম। কম নহয়, সমস্যাবোৰ বেলেগ। পৃথিৱীত এনেকুৱা কোনো মানুহেই নাই যাৰ সমস্যা নাই। প্ৰতিজন মানুহৰে সমস্যা আছে, মাত্ৰ তাৰ প্ৰকাৰবোৰ বেলেগ বেলেগ। জীৱনৰ সমস্যাবোৰ থকাটো ডাঙৰ কথা নহয়, কিন্তু সেই সমস্যাবোৰক গুৰুত্ব নিদি জীৱনটো উপভোগ কৰাটোহে ডাঙৰ কথা। আৰু তই তোৰ জীৱনটো উপভোগ কৰিছ। ইমানবোৰ সমস্যা আছে যদিও তই সকলো সময়তে হাঁহি ধেমালি কৰি থাক, যিটো মই পৰা নাছিল। দিনে ৰাতিয়ে কেৱল থানাৰ চিন্তাবোৰহে মনত লাগি থাকে। এই দুদিনমানহে মই অলপ হাঁহিছো, নিজৰ নামত অলপ সময় খৰচ কৰিছো। তাৰ মানে মোক লগ পোৱাৰ পাছৰ পৰা আপুনি হাঁহিবলৈ শিকিছে? চিন্তা নকৰিব ছাৰ, দুদিনমান যদি আপুনি মোক থবলৈ যায়, এইবাৰ আপোনাৰ হাঁহিটো ফিক্স হৈ যাব। সেইদিনাখন চিনেমা এখন চালো নহয় ছাৰ। তাত হিৰো হিৰোইনে পুৰা এনেকুৱা ৰাস্তা এটাতে খোজকাঢ়ি গৈ আছিল। আৰু তাৰপিছত দুইটাই ডান্স কৰিলে। মই দেখাই দিওঁ নে ছাৰ? আপুনি হাতখন এনেকে দিয়ক। এনেকে মই এনেকে হাতখন ওপৰ দিম, আপুনি এনেকে এনেকে এনেকৈ ঘূৰি নাচি থাকে।
এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।